হেল্ল' গাইজ, মই নৱজ্যোতি শইকীয়া। ৱেলকাম টু নাবানী। আজি আমি কথা পাতিম যে আমি যদি কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকোঁ, আমাৰ কাৰণে ক্লাছ 6 টু ক্লাছ 12 বুক কিমান ইম্পৰ্টেণ্ট হয়, বা আমি যিসকল অসমীয়া ষ্টুডেণ্ট আছোঁ, অসমীয়া মিডিয়ামৰ হয়, আমি ক্লাছ 6 টু ক্লাছ 12 যদি আমি বুকছ পঢ়িব যাওঁ, তেন্তে আমি অসমীয়া আমাৰ যি বুকছ আছে সেয়া বেছি পঢ়া দৰকাৰ নে আমি ইংলিছৰ বুক পঢ়াটো বেছি দৰকাৰ? চাওক, যদি আপুনি কম্পিটিটিভ এক্সামৰ প্ৰিপেৰেশ্যন কৰিছে তেন্তে, আৰু যদি আপুনি অসমীয়া মিডিয়ামৰ হয়, আৰু যদি আপুনি ক্লাছ 6 টু ক্লাছ 12 পৰা বুক পঢ়িম বুলি ভাবিছে, তেন্তে অসমীয়া মিডিয়ামৰ আপুনি বুকখিনি পঢ়িলে ইমানটো লাভ নহ'ব মোৰ হিচাপত। চ' আপুনি কি কৰিব পাৰে, আপুনি ইংলিছৰ পঢ়িব পাৰে, নহ'লে আৰু এটা অপশ্যন আছে আপোনাৰ ওচৰত। যদি আপুনি অসমীয়া মিডিয়ামৰ হয়, তেতিয়াতো আপুনি বহুতৰে, আমাৰ অসমীয়া মিডিয়ামৰ বহুতে আমি হিন্দী পঢ়িছোঁ, চ' আমি হিন্দীৰ লগত যথেষ্ট চিনাকি, আৰু বহুতে হিন্দী পঢ়াৰ ক্ষেত্ৰত যথেষ্ট ভালো হয়। তো আপুনি হিন্দীৰ যি ক্লাছ 6 টু ক্লাছ 12 বুক আছে তাক আপুনি ফ'ল' কৰিব পাৰে। আৰু বাকী কিন্তু প্ৰব্লেমটো হ'ল, এই যি ক্লাছ 6 টু ক্লাছ 12 বুক আছে সেইখিনি এভেইলেবল কেনেকৈ হ'ব? কাৰণ বৰ্তমান সময়ত এনেকুৱা হৈছে যে আপুনি বুকছ কিনিবলৈ যোৱাটো বহুত প্ৰব্লেমো আহি পৰিছে। চ' আপুনি এটা কাম কৰিব পাৰে, অনলাইনত ক্লাছ 6 টু ক্লাছ 12লৈকে বুকছ এভেইলেবল হয় হিন্দী মিডিয়ামৰ আৰু ইংলিছ মিডিয়ামৰ। আপুনি সেয়া ডাউনলোড কৰি লৈ আপুনি ফোনতে পঢ়িব পাৰে। কিন্তু মোৰ হিচাপত, যদি আপুনি পঢ়িম বুলি ভাবিছে NCERT, আৰু আপুনি যদি অলপ ইংলিছত কমফৰ্টেবল হয়, তেন্তে আপুনি ইংলিছ মিডিয়ামত পঢ়াটো বেছি দৰকাৰী এজ কম্পেয়াৰ্ড টু হিন্দী মিডিয়াম। কাৰণ আপুনি চাওক, যদি আপুনি হিন্দী নাজানে, তেতিয়াতো অবভিয়াছলি ছাপ'জ আপুনি হিন্দী নাজানে, আপোনাৰ কাৰণে দুটাই অপশ্যন নতুন হয়। মানে আপুনি যদি হিন্দীও পঢ়ে, প্ৰথম পৰা আপুনি পঢ়িব লাগিব, ইংলিছো পঢ়ে, প্ৰথম পৰা পঢ়িব লাগিব, আৰু আপুনি দুইটা, আপোনাৰ যোনটো বুজি পোৱা লেভেলটো দুইটাৰ ক্ষেত্ৰতে একে। আপুনি হিন্দী পঢ়িলেও যিমান সময়ত বুজি পাব, ইংলিছ পঢ়িলেও সমান সময়ত যদি আপুনি বুজি পোৱা, আপুনি যদি সেইটো টেণ্ডেঞ্চি মানুহ হয়, তেন্তে আপুনি মোৰ হিচাপত ইংলিছ মিডিয়ামৰ পৰা ষ্টাৰ্ট কৰক, ইংলিছ মিডিয়ামৰ বুকছৰ পৰা। আৰু NCERT পঢ়িবৰ কাৰণে আমি কি ক্লাছৰ NCERT আমি পঢ়িম? যদি আমি NCERT পঢ়িব যাওঁ, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, ইকনমিক্স আৰু পলিটি আৰু ছায়েন্সৰ আমি NCERT আমি পঢ়িব পাৰোঁ কম্পিটিটিভ এক্সামৰ কাৰণে। যিহেতু বৰ্তমান আমাৰ আৰু এটা সন্মুখত সমস্যা আহি আছে, কাৰণ আমাৰ অসম গভৰ্ণমেণ্টে কৈছে যে এতিয়া নতুনকৈ 1 লাখ নিবনুৱা ল'ব, কিন্তু তাত আমি যি এক্সাম পাতিব তাৰ কাৰণেতো আমি প্ৰিপেৰেশ্যন কৰিব লাগিব। চ' সেই প্ৰিপেৰেশ্যন কাৰণে আপুনি যদি ষ্টাৰ্ট কৰে, বা আৰু এতিয়াৰ পৰা আপুনি পঢ়ি থাকিলেহে আপুনি যেতিয়ালৈ অসম গভৰ্ণমেণ্টে পষ্ট উলিয়াব, যেতিয়ালৈ নটিফিকেশ্যন ওলাব, ৰেজিষ্ট্ৰেশ্যন হ'ব, এপ্লাই হ'ব, তেতিয়াহে আপুনি পৰীক্ষা দিবলৈ এতিয়াৰ পৰা পঢ়ি থাকিব লাগিব। এনেকুৱাতো নহয় আপুনি একেমাহতে পঢ়ি পৰীক্ষা ক্ৰেক কৰিলে, কাৰণ চাওক, ইমান ইজি হোৱা হ'লে চবেই চাকৰি পালে হয়। চ' আপুনি এতিয়াৰ পৰাই লাহে লাহে পঢ়ি থাকিব লাগিব। চ' আপুনি ইংলিছ মিডিয়ামৰ বুকখিনি আপুনি ল'ব পাৰে, সেয়াও আপুনি অনলাইনত পাই যাব। নহ'লে বা আপুনি যদি ইংলিছত আপোনাৰ একেবাৰে দুৰ্বল, যিহেতু হয় যোনটো অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টৰ ইংলিছত আমি বহুতেই দুৰ্বল হৈ থাকোঁ, তো আপুনি হিন্দী মিডিয়ামৰ বুকছখিনি যদি আপুনি তাতো কমফৰ্টেবল হয়, আপুনি হিন্দী মিডিয়ামৰ বুকছখিনি পঢ়ক, তেতিয়া অবভিয়াছলি আপুনি যথেষ্টখিনি বুজি পাব। আৰু এটা প্ৰব্লেম আহে যে সকলো কিতাপ হিন্দী মিডিয়ামতো এভেইলেবল হয়নে নহয়। চাওক, অসমীয়া মিডিয়ামৰ লগত যদি আমি হিন্দী মিডিয়ামক কম্পেয়াৰ কৰোঁ, হিন্দী মিডিয়ামৰ যথেষ্ট বুকছ এভেইলেবল হয়। যেনে ছাপ'জ আপুনি লক্ষ্মীকান্ত পঢ়িব, যোনে লক্ষ্মীকান্ত চিনি পায়, তো লক্ষ্মীকান্ত আপুনি হিন্দীত এভেইলেবল হয়, স্পেক্ট্ৰামো হিন্দীত এভেইলেবল হয়, আপুনি পঢ়িব পাৰে হিন্দীত। কাৰণ যিহেতু চাওক, আপুনি ইংলিছত কিবা এটা বুজি নাপালেও হিন্দীত আগত বুজি পোৱা যায়। কাৰণ হিন্দী আমি চিনেমাও চাওঁ, বা সৰুতে আমাৰ যেতিয়া আমি ক্লাছ 8ত ইলেক্টিভ ছাবজেক্ট চুজ কৰিব লাগে, বহুতে হিন্দীত চুজ কৰেও, বা এনেও আমি হিন্দী লগত জড়িত হয়, হিন্দী আমি ৱৰ্ডছ চিনি পাওঁ, আমি অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টে, আৰু অসমীয়াৰ লগত প্ৰায় মিলি থাকে।
আপুনি তাৰ পৰা MCQ বেছড যদি আপুনি কুৱেশ্যনছ কৰিব হয় তেতিয়া আপোনাৰ কাৰণে ইজিও হ'ব যথেষ্ট। কিন্তু মই আকৌ কওঁ, যদি আপুনি দুটা ছাবজেক্টে আপোনাৰ কাৰণে নতুন হয়, দুটাই যদি আপুনি যদি এনেকুৱা ডিলেমাত ফচিছে যে কোনটো মই ষ্টাৰ্ট কৰিম, তো আই থিংক ইংলিছ ইজ দি বেষ্ট অপশ্যন আপোনাৰ কাৰণে। বাট আপুনি যদি ইংলিছত একেবাৰে দুৰ্বল হয় আৰু আপুনি হিন্দীত যদি পৰিচিত হয়, তো আপুনি হিন্দীটো পঢ়িব পাৰে। আৰু আপুনি পলিটিৰ কাৰণে মই আপোনালোকক দুখন বুক কৈছিলোঁ, যদি আপোনালোকে সেই দুখন বুক পঢ়িছে তেতিয়া অবভিয়াছলি আপোনালোকে অসমীয়াৰ লগতো অলপ অলপ পৰিচিত হৈছে, কাৰণ অসমীয়া মিডিয়ামৰ ষ্টুডেণ্ট হিচাপে আমি অসমীয়াটো প্ৰিফাৰেঞ্চ দিয়াটো যথেষ্ট জৰুৰী হয়। চ' আপোনালোকে চাওক, প্ৰথমতে আপোনালোকে ডাউনলোড কৰক, পঢ়ি চাওক। আৰু প্ৰথম এইটো হয় যে আমি NCERTৰ পৰা ষ্টাৰ্ট কৰিবতো প্ৰথম আমি NCERT পঢ়োঁ, সেইটো এটা কুৱেশ্যন। আমি NCERT পঢ়োঁ আমাৰ বেচিক্সখিনি ক্লিয়াৰ হ'বৰ কাৰণে। মানে ক্লাছ 6ৰ বুকখন আপোনাৰ কাৰণে পঢ়িবলৈ এতিয়া মেবি 2 ঘণ্টা লাগিব। কাৰণ চাওক, আমি এতিয়া এনেকুৱাও কথা এটা, আমি UPSC বা APSC বা আমি যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছোঁ যেতিয়া আমি এনেকুৱাও ধৰণৰো হয় যে আমি ক্লাছ 6ৰ বুকখন বুজি পোৱাটো আমাৰ কাৰণে ইমান ডাঙৰ কথা নহ'ব। কাৰণ কাইলৈ যদি আপুনি এজ এ টিউশ্যন টিচাৰো হয়, আপোনাক যদি কোনোবা ক্লাছ 6ৰ ষ্টুডেণ্টক পঢ়াব দিয়ে, তেন্তে আপুনি ইংলিছৰ বুকখনোতো তেওঁ পঢ়াব লাগিব। চ' আপোনাৰ কাৰণে ইমানটো টাফ নহ'ব যদি আপুনি ক্লাছ 6ৰ ইংলিছ মিডিয়ামৰ সকলো বুকছ পঢ়ে। আৰু যিহেতু আপুনি ইংলিছ যদি শিকিবলৈ আপুনি আগ্ৰহীও হয়, তেন্তে ক্লাছ 6ৰ বুককেইখন বা 5ৰ সৰু যিমানে আপুনি তলৰ ক্লাছৰ বুকছ পঢ়িব, সিমানে আপুনি বুজি পোৱাত সুবিধা হ'ব, সিমানে আপোনাৰ সাহস বাঢ়িব। কিন্তু আমাৰ প্ৰব্লেমটো কি হয়, আমাৰ যদি ইগ'ত লাগে যে আমি এতিয়া আৰু 5-6ৰ ক্লাছৰ কিতাপ পঢ়িম নে, যদি আপোনাৰ সেই ইগ'টো লাগিছে, তেতিয়া আপুনি তাৰ পৰা আঁতৰি আহি আপুনি বুকছকেইখন পঢ়িব লাগিব। আৰু যদি আপোনাৰ একেবাৰে সেই বুকছখিনি পঢ়িবলৈ বেয়া লাগিছে, তেন্তে আপুনি অকলে ৰুম এটাত সোমাই ৰাতি চব হোৱাৰ পিছত তেনেদৰে আপুনি পঢ়িব পাৰে, য'ৰ পৰা আপোনাক কোনো নেদেখিব যে আপুনি কি বুকছ পঢ়িছে। চ' তেনেদৰে আপুনি NCERT পঢ়া ষ্টাৰ্ট কৰিব পাৰে। কিন্তু মোক কমেণ্টত এটা কুৱেশ্যনো সুধিছিল যে NCERT বুকছ কিমান ৰেলিভেণ্ট হয়। তো NCERT বুকছ বহুত ৰেলিভেণ্ট হয়। আপুনি NCERTৰ পৰা আপোনাৰ কমপ্লিট প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিব পাৰে। আপুনি NCERTৰ পৰা কমপ্লিট প্ৰিপেৰেশ্যন শেষো কৰিব পাৰে। আপুনি যদি ভাবে মই যোনবোৰ ষ্টেণ্ডাৰ্ড বুকছ হয়, মই অকল NCERTৰ পৰাই কভাৰ কৰিব বিচাৰে, আপুনি ষ্টেণ্ডাৰ্ড বুকছ আপুনি ফ'ল' কৰিব নিবিচাৰে, তেতিয়া আপুনি সেইটোও কৰিব পাৰে। কিন্তু মষ্ট অফ দ্য টাইম আপুনি যদি টপাৰ ভিডিঅ' চায়, যোনবোৰ ষ্টেণ্ডাৰ্ড বুক হয় তাহাঁতি ফ'ল' কৰে NCERT পঢ়াৰ উপৰিও। কিন্তু আপুনি প্ৰথম এতিয়া ষ্টাৰ্ট কৰক, চাওক আপুনি কোনটো মিডিয়ামত বেছি কমফৰ্টেবল হয়, হিন্দী নে ইংলিছ। আৰু যদি আপুনি অসমীয়া মিডিয়ামৰ বুকছ পঢ়োঁ বুলি ভাবিছে, যি ক্লাছ 6 to 12 বুকছ আছে, তো আপোনাৰ যি কণ্টেণ্ট হয় ইংলিছ আৰু হিন্দী বুককেইখনত, তো আমাৰ অসমীয়া মিডিয়ামৰ বুকছকেইখনত তেনেকুৱা কণ্টেণ্ট এভেইলেবল নাই। তাৰ কাৰণে আপুনি কোনোবা ষ্টেণ্ডাৰ্ড বুকছ ফ'ল' কৰাই বেছি ভাল হ'ব যদি আপুনি পায়। গতিকে আপুনি চেষ্টা কৰক, ট্ৰাই কৰক আপুনি কোনটো মিডিয়ামত বেছি কমফৰ্টেবল হয়, আৰু চোৱাৰ পিছত আপুনি কমেণ্ট কৰি মোক জনাব। চ' থেংক ইউ। আপুনি যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু প্লিজ ছাবস্ক্ৰাইব দ্য চেনেল। থেংক ইউ।